এয়া আঠিয়া কল খাই কোনে কোনে ডাঙৰ হৈছে বাৰু ময়ো ডাঙৰ হৈছোঁ দেই আঠিয়া কল খাই আৰু এয়া মধুৰ ককাকে তাই 6 মাহ হ'ল যে সেইকাৰণে মন্দিৰৰ নিয়মটো কৰি তাইক আঠিয়া কল খুৱাব দিছোঁ যিহেতু পেকেটিং বস্তু খোৱা নাই প্ৰথম যে সেইকাৰণে আৰু সেইটোৱে ভাল আঠিয়া কল খুৱাব লাগে আৰু এয়া মায়ে ঠিকি দিছে মানে পিঠা খুৱাব বোলে মানে তেল পিঠা আৰু লগতে তেজুক অলপ হোমৱৰ্ক কৰিব দিলোঁ আৰু সন্ধিয়া এনেকৈ বতৰটো ডাৱৰীয়া আছিল কাৰণে মায়ে জুইতে বনালে তেল পিঠা আৰু এয়া চাওক পিঠাগুড়ি বুলি নাভাবিব এয়া জনচন বেবী পাউডাৰে হয় এয়া পেলাইছে আমাৰ ডাঙৰজনী ছোৱালীয়ে কোনে পেলাইছে এয়া ইছৰাম আঠু কৈছে কিয় পেলাইছা আজিৰ পৰা নেপেলাবা দেই ইছৰাম দেউতাক কৈ দিম ৰ মই তুমি পাউডাৰ পেলাইছা কৈ দিম নে ক'ব নালাগে সঁচাই নে সঁচাকে ক'ব নালাগে মিছাকে কম দেখিছে উলিয়ালা আমি এতিয়া ঘৰ যাম হয়নে হয় ঘৰ যাবলৈ ওলালোঁ বহুত গৰম বন্ধত মা ঘৰতে থাকিলোঁ বেছি দিন আৰু এতিয়া ঘৰ যাবলৈ ওলাইছোঁ আৰু মায়ে কান্দি আছে জানানে অৱশ্যে সকলো মাক দেউতাকৰে বেয়া লাগে যেতিয়া ছোৱালীজনী আকৌ যাব লগা হয় গিৰিয়েকৰ ঘৰলৈকে বহুত বেয়া লাগে সঁচাই কি কৰিব আৰু ছোৱালী জীৱন আৰু দুইটা মাক জীয়েক নতুন কাপোৰ পিন্ধি ওলাইছোঁ তাই কৈ আছে ধুনীয়া লাগিছে ধুনীয়া লাগিছে হ'ব আৰু এজনী কৈছে নহয় ধুনীয়া লাগিছে হৈ যাব আৰু হয়নে ওলা এই ইটো চাইকেল আছে ওলা 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 লেটছ গো সন্ধিয়াই হৈ গ'ল ৰাতিয়ে হ'ব আৰু আজি ভিডিঅ'টি সমাপ্ত কৰিলোঁ